পাকিস্তানে গম পাব পাকিস্তানত আমার সৈনিক যাই পেলাই হনুমান চালিসা বরাবর ঘরত যাই হনুমান চালিসা পড়াই পড়াই আমি মারি আমি এই অসমৰ পৰা কোটি কোটি বাৰ প্ৰণাম যাচিছো কাৰণ এইবাৰ তেওঁলোকে আমাৰ পুলৱামাত ধৰম পুচি মাৰিছিলে হিন্দুৰ মুচিছিলে এইবাৰ যোনটো অপাৰেচন ৰাখিছে এই অপাৰেচনৰ নাম হিন্দুৰ এটা হিন্দুৰ মা ভনীৰ মুচাৰ মতলব কি হয় এবাৰ পাকিস্তানে গম পাব কালমা পৰাই মাৰিছিল মুৰাদ গুল্লি এইবাৰ পাকিস্তানে গম পাব পাকিস্তানত আমাৰ সৈনিক যাই পেলাই হনুমান চালিসা বরাবর রামায়ণ পড়াব কারণ এবার আমার মোদী সরকার ভাবিছে রাম মন্দির যেটা বনাই দিছে পাকিস্তানের লবকুশর রাজ্য হয় আমি আকৌ পুনৰ এই লবকুশৰ ৰাজ্য পাকিস্তানৰ পৰা লম বুলি প্ৰতিশ্ৰুতি লৈছো সন্তাসবাদী ঘাটিৰে কিবা আক্ৰমণ কৰিছে সন্তাসবাদী এইবিলাক মুছলিম সন্তাসবাদী বুলি নাম নকবে মুছলমান সন্তাসবাদী এইবিলাকক ঘৰত যাই হনুমান চালিসা পঢ়াই পঢ়াই আমি মাৰিম এইটো হৈছে আমাৰ ইণ্ডিয়ান আৰ্মিৰ শপত গ্ৰহণ আৰু আমি এইবাৰ পুৰা ভাৰতবৰ্ষ ইণ্ডিয়ান আৰ্মিৰ লগত আছো আৰু থাকিম জয় শ্ৰীৰাম भारत माता की वंदे वंदे অপারেশন হিন্দুৰ যিটো নাম শুনিলে আমি হিন্দু নাৰীৰ গাৰ নোম হিয়ৰি এটা উঠা নাম প্ৰধানমন্ত্ৰী মহোদয়ক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো আজি কিছুদিন আগতে পেহেলগামত এজনকৈ 26 জন হিন্দু ব্যক্তিক হত্যা কৰিছিল হিন্দু হোৱাৰ অপৰাধত আৰু 26 গৰাকী হিন্দু নাৰীৰ কপালৰ ফুট মুছা গৈছিল আজি তাৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মহোদয়ে ভাৰতবাসীয়ে দিবলৈ প্ৰস্তুত হৈছে মই ইণ্ডিয়ান আৰ্মিক মই ধন্যবাদ জ্ঞাপন কৰিছো আমি সকলোৱে একত্ৰিত হৈ এই হিন্দুৰৰ মূল্য আমি দিবই লাগিব পাকিস্তানী বুজাই দিম আমি ভাৰতীয় হিন্দু নাৰী হিন্দুৰ মূল্য কিমান আৰু এই সন্ত্ৰাসবাদীক আমি পৰাজয় কৰিবই লাগিব তেখেতক আমি উচিত প্ৰত্যুত্তৰ দিবই লাগিব কাৰণ আমি সকলোৱে হিন্দুৰ মূল্য হিন্দু নাৰীয়ে বুজি পাওঁ তেওঁলোকে কেতিয়াও বুজি নাপায় কালিমা পঢ়িবলৈ বাধ্য কৰাইছিল সন্ত্ৰাসবাদীয়ে আমিও হনুমান চালিসা পঢ়িবলৈ তেখেতসকলক বাধ্য কৰাবই লাগিব